আজ আমি সদৌ সংখ্যালঘু ছাত্ৰ সংগঠন কামচুৰ অন্যান্য জিলা সমিতিৰ লগতে উত্তৰ শালমাৰা জিলা সমিতিৰ উদ্যোগত লেংটিচিঙীয়া চাৰিআলিত দিল্লীত নিট পেপাৰ লিক সম্পৰ্কে হৈ থকা ছাত্ৰ আন্দোলনত দিল্লী পুলিচে বৰ্বৰভাৱে যি আক্ৰমণ কৰিলে তাক আমি আনছে তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। লগতে আজি 26 দিন উকিলি যোৱাৰ পিছতো অসম চৰকাৰৰ দায়িত্বত থকা কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰিলে ইয়াতকৈ আৰু লাজৰ বিষয় হ'ব নোৱাৰে। বিজেপি চৰকাৰৰ মন্ত্ৰী আমলাবিলাক এনেকুৱা নিলাজ। গতিকে নৈতিক দায়িত্ব স্বীকাৰ কৰি এতিয়াও সময় আছে। আমি দাবী উত্থাপন কৰিছোঁ এই যে কাৰ্যসূচীৰ জৰিয়তে যে ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া নৈতিক দায়িত্ব স্বীকাৰ কৰি তেখেতৰ পদবীৰ পৰা পদত্যাগ কৰক। আৰু অমিত শ্বাহ ডাঙৰীয়াই যিহেতু গৃহমন্ত্ৰীৰ দায়িত্বত আছে, গৃহমন্ত্ৰীয়ে ইতিমধ্যে ফেইলাৰ হৈছে। আমি বিভিন্ন ফুটেজত দেখা পাইছোঁ যে দিল্লীত হৈ থকা ছাত্ৰ আন্দোলনত পুলিচ বাহিনীয়ে তেখেতসকলে নিজৰ মৈমতলৈ কৰি বিভিন্ন ছাত্ৰীৰ ওপৰত নিৰ্যাতন কৰিছে, তেওঁলোকে লাঠিচাৰ্জ কৰিছে। লাঠিচাৰ্জৰ বাহানা লৈ তেওঁলোকে গুপ্তাংগত আঘাত কৰিছে বুলি ইতিমধ্যেই বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে ফাদিল হৈছে। গতিকে আমি সেই পুলিচ বিষয়াৰ ওপৰত অনতিপলমে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতৰ বিচাৰ হ'ব লাগে আৰু সেই পুলিচ বিষয়াক অনতিপলমে দেৰি নকৰাকৈ তেখেতক নিলম্বন কৰিবলৈ চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। আমি এইখিনি দাবী উত্থাপন কৰিছোঁ। আপোনালোকে জানে যে প্ৰায় এক মাহ ধৰি ছাত্ৰ আন্দোলন যি চলি আছে, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা ছাত্ৰ ছাত্ৰীসকলে গৈ দিল্লী যন্তৰ মন্তৰত একত্ৰিত হৈ তেওঁলোকে যি আন্দোলন অব্যাহত ৰাখিছে, তাত আমাৰ সদৌ সংখ্যালঘু ছাত্ৰ সংগঠন কামচুৰ পূৰ্ণ সমৰ্থন আছে। আৰু অনাগত দিনত যদি কোনো ধৰণৰ কাৰ্যসূচী ল'বলগীয়া নিশ্চিতভাৱে সদৌ সংখ্যালঘু ছাত্ৰ ল'ব। আপোনালোকে জানে যে শিক্ষাৰ অধিকাৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলক বঞ্চিত কৰা হৈ আছে। এই বিজেপি চৰকাৰখনে কেৱল বেটি বাচাও বেটি পঢ়াৰ শ্লোগান দি থাকিলেই নহ'ব, তেওঁলোকে বাস্তৱত বেটিৰ ওপৰত লাঠিচাৰ্জ কৰি তেওঁলোকে কি উনুকাব বিচাৰিছে, তেওঁলোকে কি আমাক মেছেজ দিব বিচাৰিছে। যুৱ প্ৰজন্মক শিক্ষাৰ পৰা বঞ্চিত কৰি তেওঁলোকে যি অপশাসন বিজেপিয়ে কৰি আছে, এই অপশাসন অনতিপলমে ৰোধ নকৰিলে অনাগত দিনত এই বিজেপি চৰকাৰখনে শিক্ষাৰ পৰা বঞ্চিত কৰি আমাৰ উঠি আহিব লগা নৱপ্ৰজন্মৰ ভৱিষ্যত অন্ধকাৰ দিশলৈ ঠেলি দিব। ইয়াক কোনে নুই কৰিব নোৱাৰে। কাৰণ বিজেপি চৰকাৰখনে ইমান দিনৰ পৰা যিহেতু দিল্লীৰ যন্ত্ৰত ধন্দা চলি আছে, এটাই দাবী যে ধৰ্মেন্দ্ৰ প্ৰধান যি আমাৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী তেওঁক পদত্যাগ কৰিব লাগে। তেওঁলোকে আকৰগজ হৈ তেখেতলোকে নিজৰ বল প্ৰয়োগ কৰি পুলিচ বাহিনীক প্ৰয়োগ কৰি তেওঁলোকে ক্ষমতাত তিষ্ঠি থাকিব বিচাৰিছে। এই ক্ষমতা কেতিয়াও চিৰস্থায়ী নহয়। গতিকে এতিয়াও সময় আছে। আমি চৰকাৰখনক দাবী উত্থাপন কৰিছোঁ যে অনতিপলমে নৈতিক দায়িত্ব স্বীকাৰ কৰি ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই পদত্যাগ কৰক। নহ'লে আমি সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়নে গোটেই অসমে ব্যক্তিগতভাৱে ভয়ংকৰ আন্দোলন গঢ়ি তুলিম। তাৰ বাবে যদি কোনো ধৰণৰ ক্ষয়ক্ষতিৰ সন্মুখীন হয়, সেয়া সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ জগৰীয়া হ'ব বুলি আমি আজিৰ কাৰ্যসূচীৰ জৰিয়তে আমি হুঁচৰি প্ৰদান কৰিম।